मोर क्लासলৈ স্বাগতম। আজি আমি শিকিম এক্সারসাইজ 2.3 ৰ কোশ্চেন 3 ভিডিওটো চাই ভাল পালে এটা লাইক কৰি দিবা আৰু চেনেলটোত নতুন হলে চেনেলটো সাবস্ক্রাইব কৰি দিবা। তো আজিৰ ক্লাসটো আমি আৰম্ভ কৰো। কি কৈছে কোশ্চেন 3 যদি দুটা শূন্য এটা শূন্য দি আছে √5/3 আৰু এটা শূন্য দি আছে -√5/3 তেন্তে আমাক এটা বহুপদ দি আছে বাকি আটাইবোৰ শূন্য আৰু বাকি শূন্য কেইটা আমাৰ উলিয়াব লাগে। প্রথম সলিউশন কেনেকৈ কৰিম সলিউশন এটা শূন্য দিয়া আছে আমাৰ শূন্য দুটা এনেকৈ লিখিম শূন্য দুটা এটা হল √5/3 আৰু -5/3 এতিয়া আমি যদি এটা শূন্য দিয়া আছে আমাৰ প্লাসৰ এটো কি হ'ব আমার x আছে না কি লিখিম x এটো প্লাসৰ দি আছে তেনেহলে মাইনাস লিখিলাম 5/3 হল ইনটু এটো মাইনাসৰ দি আছে কি লিখিম x প্লাস √5/3 হল প্লাস দিয়া থাকিলে মাইনাসত লিখি লিবা মাইনাসত দিয়া থাকিলাম তুমি কি কৰিবা প্লাসত লিখি লবা x মাইনাস বা a মাইনাস b a প্লাস b a minus b whole into a plus b ফর্মুলা কি আছিল a square minus b square তাহলে ইয়াতে কি হবে x square minus a minus b a plus b ইয়াতে x মানে আছে a √5/3 মানে আছে b প্রথমতে কি হয় a square তাহলে x square দ্বিতীয়তে কি হবে b square মানে 5/3 whole square এতিয়া সোয়া x square minus স্কয়ার আর রুট ওভার আমার কি হবে ক্যান্সেল হবে মানে হল 5/3 এতিয়া x স্কয়ার - 5/3 কি হবে এই দ্বিঘাত বহুপদৰ এটা উৎপাদক হবে কি লিখিম x স্কয়ার - 5/3 এটা উৎপাদক তেনেহলে এইটোৰে ভাগ কৰিলে কি ওলাব লাগিব ভাগশেষ আমাৰ 0 হ'ব লাগিব কি আমি ভাগ কৰিম আমি এইটো লিখি লৈছো ভাগ কৰিছো কিহেৰে এইটোৰে কিয় কাৰণ এইটো এটা উৎপাদক হয় ইয়াৰ এতিয়া চোৱা প্ৰথমতে ইয়াৰ মনে মনে কিমান আছে 1 আছে 1 3 ৰ মাজত কিমান বাৰ যাব আমাৰ 3 বাৰ যাব x ৰ পাৱাৰ ভাগ কৰিলে বা হৰণ কৰিলে আমাৰ পাৱাৰ বিলাক কি হয় মাইনাস হয় 4 ৰ পৰা 2 মাইনাস কৰিলে আমি কি পাম 2 পাম প্ৰথমতে এইটো এক্সাক্ট আমি লিখিলাম আৰু এইটো মাইনাসৰ 5/3 ইনটু কার লগত হবো মানে আমার 3x স্কয়ার ইয়ার লগত মাইনাসৰ 5/3 ইনটু হবো মাইনাসৰ 5/3 3 3 ক্যান্সেল থাকিল কিমান 5x স্কয়ার কার তলত বহিব আমার এইটো ইয়ার তলত বহিব মাইনাসৰ হবো মাইনাসৰ 5x স্কয়ার ইয়াতে সব প্লাস আছে কি হবো মাইনাস মাইনাস আছে কি হবো প্লাস এটো আমি 6x³ তলত নামি আহিল ইয়াতে সোয়া মাইনাসৰ 2x স্কয়ার প্লাসৰ 5x স্কয়ার মাইনাসৰ 2 প্লাসৰ 5 এটা মাইনাস এটা প্লাসৰ দিয়া থাকিলে কি কৰিব লাগে ডাঙৰটোৰ পৰা সৰুটো আমি বাদ দিম প্ৰথমতে 5 ৰ পৰা কি বাদ দিলে 3 5 ৰ আগত প্লাস চিন দি আছে প্লাস চিন 3x স্কয়ার মাইনাসৰ 10x - 5 এতিয়া সোয়া ইয়াতে প্লাস আছে আগত ইয়াৰো আগত প্লাস আছে প্লাস প্লাসে প্লাস 1 6 ৰ মাজত কিমান বাৰ যাব 6 বাৰ ইয়াতে আছে x ৰ পাৱাৰ 3 ইয়াতে আছে 2 আমাৰ ডিভাইড কৰিলে কি হয় পাৱাৰ বিলাক মাইনাস হয় তেনেহলে x ৰ পাৱাৰ 1 বা x সিম্পলি প্ৰথমতে এটো লিখিম তাৰ পিছত এই 6x আৰু এটো ইনটু কৰি চাম 6x ইনটু মাইনাসৰ 5/3 6 ৰ মাজত কিমান 2 বাৰ 2 ইনটু 5 10 মাইনাসৰ হ'ব x মাইনাসৰ 10x মাইনাসৰ 10x ৰ তলত বহিব আমি এটো গুছাই দিলু এটো সব মাইনাস হ'ব প্লাস আছে প্লাস এটো ক্যান্সেল এটা আহিল 3x স্কয়ার মাইনাসৰ 10x প্লাসৰ 10x এটো ক্যান্সেল আহিল কি মাইনাসৰ 5 ইয়াতে সব প্লাস আছে ইয়াতো প্লাস তেনেহলে প্লাস এতিয়া 1 3 ৰ মাজত কিমান বাৰ যাব 3 বাৰ
ইয়াতে x ৰ পাৱাৰ 2 ইয়াতো আমাৰ আছে x ৰ পাৱাৰ 2 2 ৰ পৰা 2 মাইনাস কৰিলে কি হ'ব শূন্য হ'ব আমাৰ লিখিব নালাগে x স্কয়ার এতিয়া এই প্লাসৰ 3 আৰু এইটো ইনটু হ'ব প্লাসৰ 3 ইনটু মাইনাসৰ 5/3 তলৰ 3 ক্যান্সেল প্লাস মাইনাসে মাইনাস আৰু হল 5 তেনেহলে মাইনাসৰ 5 প্লাস আছে মাইনাস মাইনাস আছে কি হ'ব প্লাস এইটো আমাৰ ক্যান্সেল মাইনাসৰ 5 প্লাসৰ 5 এইটো ক্যান্সেল ইয়াতে কি হল শূন্য হল এতিয়া আমাৰ ভাগ কৰা হল এইটো অংক কি কৈছে আমাক বাকি শূন্য কেটা উলিয়াব লাগে বাকি শূন্য কেটা আমি কেনেকৈ উলিয়াম আমাৰ যেহেতু ঠাই নাই আমি এইখিনি গুছাই দিম এইখিনি লৈকে তোমালোকে লিখি লোৱা এইখিনি আমি গুছাই দিম এতিয়া ভাজ্য ইজিক্যাল টু ভাজক ইনটু ভাগফল প্লাস ভাগশেষ এইটো এটা আমি ফর্মুলা পাইছিলো ভাজ্য মানে কি আমাৰ এইটো যাক আমি ভাগ কৰিছো ভাজক মানে জিটোৰে ভাগ কৰিছো ভাগফল জিটো আমি পালো আৰু ভাগশেষ শেষত জিটো আছে হ'ব এতিয়া ভাজ্য গুণটো জিটো আমাৰ কোশ্চেনটো কি আছে 3x ৰ পাৱাৰ 4 প্লাস 6x কিউব 2x স্কয়ার মাইনাস 10x মাইনাসৰ 5 ঠাই নহল এখানে ইয়াতে লিখি লম ভাজক ভাজক কি আছে আমাৰ x স্কয়ার মাইনাস 5/3 আমি ভাগফল কিমান পাইছো 3x স্কয়ার প্লাস 6x প্লাস 3 ভাগশেষ আমার কি 0 আমার লেখার দরকার নাই এতিয়া আমি কি করিম আমি অকল এইটো পাৰ্টৰ হে উৎপাদক উলিয়াম তিনিটা মানে ax স্কয়ার প্লাস bx প্লাস c আকাৰৰ সমীকৰণৰ উৎপাদক কেনেকৈ ল'ব লাগে x স্কয়াৰৰ হক আৰু ধ্ৰুবক সংখ্যাটো আমাৰ পূৰণ কৰিব লাগে মানে ফাৰ্ষ্টৰ সংখ্যাটো আৰু লাষ্টৰ সংখ্যাটো পূৰণ কৰিব লাগে 3 * 3 9 ইয়াৰ আমি এনেকুৱা উৎপাদক উলাম যাতে প্লাস বা মাইনাস কৰিলে 6 হয় কি হ'ব 3 আৰু 3 প্লাস কৰিলে কি হ'ব 6 হৈ যাব প্লাসৰ 3x প্লাসৰ 3x প্লাসৰ আমাৰ 3 x স্কয়ার মাইনাস 5/3 এই দুটাৰ পৰা আমি কি কমন লব পাৰিম সো 3x স্কয়াৰক আমি কি লিখিব পাৰো 3x * x আৰু 3x ক লিখিব পাৰো 3 * x দুটাৰ মাজত কি মিল আছে 3 আৰু কি মিল আছে x ওপৰত কি থাকিল আমাৰ x ইয়াতে প্লাস চিন দি আছে ইয়াতে কি আছে 1 প্লাস 3x আৰু 3x আমি এটো 3x ৰ উৎপাদক এইটোই আৰু হল 3 আমাৰ দুটাৰ মাজত কি মিল আহিল 3 আমি জাস্ট এটো লিখি দিলে হল সেকেন্ড টাইমত আমি কি কৰিম জাস্ট কমন লোৱাৰ পিছত আগতটো বহাই দিম এতিয়া আমাৰ এটো ঠিকে থাকিব এই দুটা মিলি কি হ'ব এটা হ'ব আৰু এই 3x + 3 মিলি কি হ'ব এটা হ'ব হল এতিয়া কি হ'ব সো x + 1 = একবাৰ 0 লিখিম একবাৰ লিখিম 3x + 3 = 0 লিখিম ইয়াতে লিখি দিছো x + 1 একবাৰ 0 লিখিম একবাৰ কি লিখিম 3x + 3x + 3 = লিখিম 0 এতিয়া সো x + 1 প্লাস আছে এইটো সাইডত যাই কি হ'ব -1 3x প্লাস আছে এইটো সাইডত যাই কি হ'ব -3 x 3 কি হৈ আছে ইনটু হৈ আছে এইটো সাইডত যাই কি হ'ব ডিভাইড হ'ব 3 3 ৰ মাজত 1 বাৰ তেনেহলে আমাৰ কি পালো x = -1 ইয়াতো -1 পালো ইয়াতো আমাৰ -1 পালো আৰু আগৰ দুটা উৎপাদক শূন্য কি আছিল √5/3 আৰু -√5/3 হল তোমালোকে হেকত আৰু এটা লাইন লিখি দিব পাৰা এখিনি লিখি লোৱা এইটো লাইনৰ পিছত লিখি দিব পাৰা নিম্নে শূন্য কেটা কি প্ৰথমতে দিয়া আছিল আমাৰ √5/3 আৰু -√5/3 আৰু এতিয়া আমি কি পালো -1 আৰু -1 দুটাই -1 পাইছো হ'ব এই চাৰিটা হল এই সংখ্যা বহুপদৰ উৎপাদক তুমি ইয়াতে মই এটা কথা কৈ থও x ৰ পাৱাৰ যিমান থাকে হাইয়েস্ট যিমান থাকিব
আমাৰ সলিউশন হেকেটাই ওলাব ইয়াতে 4 আছে সেই কাৰণে 4টা ওলাইছে 3 থাকিলে হাইয়েস্ট পাৱাৰ 3টা সলিউশন ওলাব 2 থাকিলে 2টা হ'ব এমসিকিউ টাইপত কোশ্চেন আহে 2024 ত আহি গৈছে এনেকুৱা এটা সলিউশন দিয়া আছে কৈছে যে x ৰ কিমানটা মান ওলাব বা কেইটা মান ওলাব হ'ব ভিডিওটো পজ কৰি লিখি লোৱা